জিলাৰ দিহা নামৰ এই যি পৰিৱেশন এইটো সঁচাকৈ অভূতপূৰ্ব আৰু সমগ্ৰ অসমীয়া জাতিক মানে চমক লগাই দিব পৰা ধৰণৰ এটা কথা। তাৰ কাৰণে মই যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰক ধন্যবাদ জনাইছোঁ যে আমাৰ শিৱসাগৰখন চুজ কৰি ল'লে। আমি নিজেই ইমান ডাঙৰ এটা পাৰ্টি চলাই আছোঁ বা এজন বিধায়ক হিচাপে ইমান ডাঙৰ এটা অনুষ্ঠান পাতিবলৈ সাহস নকৰোঁ। যিটো যুগলবন্দী কলাকেন্দ্ৰই 1 টকাও চৰকাৰী সাহায্য নোহোৱাকৈ এই কামটো কৰিলে। 1 টকাও সাহায্য নোহোৱাকৈ তেখেতসকলে এই কামটো কৰিছে, চৰকাৰী সাহায্য নোহোৱাকৈ। এইটো অভূতপূৰ্ব ঘটনা। মই নিৰ্মলা দাস বাইদেউকে ধৰি এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকী উদ্যোক্তাক মোৰ হৃদয়ৰ পৰা গোটেই শিৱসাগৰবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতে ইমান ধুনীয়া অনুষ্ঠান এটা আমাৰ এই পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত কৰিলে। আৰু ষ্টেডিয়াম কৰ্তৃপক্ষকো মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে ঠাইখিনি দিলে আৰু ইমান ধুনীয়া অনুষ্ঠানটোত যিসকল উদ্যোক্তাই সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰিলে মই তেখেতসকলক সকলোকে কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ যি শংকৰী পৰম্পৰা সেই শংকৰী পৰম্পৰাই এই ঘটনাই আৰু এই পৰিৱেশনে এই দিহানাম পৰিৱেশনে আমাৰ এই শংকৰী পৰম্পৰাক আৰু অধিক সবল কৰিব। মই সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।